বিশ্ব স্বাস্থ্য দিৱস প্ৰতি বছৰে ৭ এপ্ৰিল তাৰিখে গোটেই বিশ্বতে পালন কৰা সজাগতামূলক দিৱস। ৰাষ্ট্ৰসংঘৰ বিশেষ সংস্থা বিশ্ব স্বাস্থ্য সংস্থাৰ তত্ত্বাৱধানত এই দিৱস গোটেই বিশ্বৰ ইয়াৰ সদস্য ৰাষ্ট্ৰসকলে আৰু ইয়াৰ লগত জড়িত আন সংস্থাবোৰে পালন কৰে। বিশ্ব স্বাস্থ্য সংস্থা আন্তৰ্জাতিক জনস্বাস্থ্যৰ ভূমিকা পালন কৰে। 1948 চনৰ ৭ এপ্ৰিল তাৰিখে ইয়াৰ গঠন কৰা হৈছিল। 1948 চনত বিশ্ব স্বাস্থ্য সংস্থাৰ প্ৰথম বিশ্ব স্বাস্থ্য সভা অনুষ্ঠিত হৈছিল। বিশ্ব স্বাস্থ্য সভাই প্ৰতি বছৰে ৭ এপ্ৰিল তাৰিখে বিশ্ব স্বাস্থ্য দিৱস পালন কৰাৰ প্ৰস্তাৱ গৃহীত কৰে আৰু 1950 চনৰ পৰা এই প্ৰস্তাৱ কাৰ্যকৰী হয়। গোটেই বিশ্বতে স্বাস্থ্য সম্পৰ্কীয় বিষয়সমূহৰ সজাগতা আৰু উপযুক্ত কৰ্তৃপক্ষৰ দৃষ্টি আকৰ্ষণ কৰা এই দিৱসৰ অন্যতম উদ্দেশ্য। সম্পদ সেইকাৰণে কয় দেহা থাকিলেহে বেহা। আমি জানো যে আমাৰ শৰীৰৰ স্বাস্থ্য ৰক্ষাৰ বাবে সুষম আহাৰৰ প্ৰয়োজন। আহাৰেই হৈছে জীৱনী শক্তিৰ আধাৰ। গতিকে দেহক সুস্থ ৰাখিবলৈ দেহক সদায় ভাল আহাৰ লাগিব। ভাল আহাৰৰ দ্বাৰা ভাল মন আৰু ভাল মনৰ পৰা ভাল চিন্তা কৰিব পাৰি আৰু ভাল চিন্তাৰেহে ভাল কৰ্ম কৰিব পাৰি বুলি ঋষিমুনিসকলেও কৈ গৈছে। আমাৰ অসমীয়া বিভিন্ন জলপান, চিৰা, পিঠা, মুড়ি, সান্দহ, কোমল চাউল, আখৈ, দৈ, গুড় আদি মাত্ৰ ৰুচিপূৰ্ণ সুস্বাস্থ্যই নহয়, ই পুষ্টিকৰ আৰু স্বাস্থ্যৰ বাবে অতি উপযোগী, ৰোগ প্ৰতিৰোধ আৰু নিৰাময় কাৰক। এজন সুস্বাস্থ্যৱান ব্যক্তি হ'বলৈ খাদ্যৰ লগতে পৰিশ্ৰম আৰু শৰীৰ চৰ্চাৰ প্ৰয়োজন। গতিকে স্বাস্থ্য ভালে ৰাখিবৰ কাৰণে খাদ্য অভ্যাস, শাৰীৰিক পৰিশ্ৰম, বিশ্বাস, পৰিষ্কাৰ পৰিচ্ছন্নতা, পঞ্চেন্দ্ৰিয়ৰ নিয়ন্ত্ৰণ, মানসিক চিন্তা চৰ্চা আদি স্বাস্থ্য নিয়ম নীতিসমূহ মানি চলা উচিত। ধন্যবাদ। নমস্কাৰ, মোৰ নাম শ্ৰী ভাষা দত্ত। মই আজি ইয়াত কবিতা এটা আবৃত্তি কৰিম। কবিতাৰ নাম বনৌষধি। সৰু সুৰা বেমাৰতো থাকে সংশয়, নানা পাতে নানা ৰোগ কৰে নিৰাময়। তুলসী ৰসত মৌ খালে কাহ নিৰাময় হয়, মানিমুনি মচন্দৰীয়ে পেটৰ ৰোগ কৰে লয়। কটা চিঙা নাৰ্জী পাত বা থুপুকি লতা, ছালৰ ৰোগৰ চিৰতা তিতা নিম পাতৰ বতা। ধন্যবাদ।